হাই এভৰিৱান, আসসালামু আলাইকুম। আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে। মোৰ এই ভিডিঅ'টো কেইদিনমানৰ আগৰ হয়, যি নেকি মই এডিট কৰিব পৰা নাছিলোঁ। এই পেকেটটো দেখিছেনে? মিক্স চেৱৈ ক্ষীৰ মিক্স আছে আৰু এই পেকেটটো মই আপোনালোকক দেখাবৰ কাৰণে মই হাতত লৈছোঁ। চাওক আপোনালোকে, চেনিও চেৱৈৰ লগত মিক্স থাকে, যি নেকি মই এটা পাত্ৰ ল'লোঁ আৰু পাত্ৰটোত মই প্ৰায় আধা লিটাৰৰ ওপৰ মই গাখীৰ দিছোঁ আৰু গাখীৰখিনি উতলি আহিছে যেতিয়া মই প্ৰায় 1.5 পেকেট, এনেকুৱা পেকেটৰ মই 1.5 পেকেট মই চেৱৈ ক্ষীৰ মিক্সটো দি দিছোঁ। ক্ষীৰ যেনেকৈ আমি বনাওঁ, লৰাই থাকোঁ, ঠিক সেইদৰে আমি এইটো লৰাই থাকিব লাগিব। যেতিয়ালৈকে আমাৰ গাখীৰটো কমি নাহে তেতিয়ালৈকে আমি লৰাই থাকিম আৰু লাহে লাহে ডাঠ হৈ আহিব আৰু তেতিয়া আপোনালোকে নিজেই গম পাব যে আমি গেছৰ ফ্লেমটো বন্ধ কৰি দিব লাগে। আৰু এই পেকেটটোৰ ভিতৰত আমাৰ ড্ৰাই ফ্ৰুটছ সকলোখিনি আছিলে আৰু এই চাওক মই বন্ধ কৰি দিলোঁ আৰু ক্ষীৰখিনি যেতিয়া ঠাণ্ডা হৈ গ'ল তেতিয়া গাখীৰখিনি শুহি আহিছে আৰু আপোনালোকে ঠাণ্ডা কৰি কিনে খাব। এয়া চাওক, একেবাৰে গাখীৰখিনি শুহি আহিছে। আজি মোৰ ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। বাই।